আজি মোৰ এই কাহিনীটো শুনাৰ পিছত কোনোবাই বিশ্বাস কৰিব আৰু কোনোবাই বিশ্বাস নকৰে। এতিয়া বিশ্বাস কৰা নকৰাটো মই আপোনালোকৰ ওপৰত এৰি দিছোঁ, কাৰণ এইটো এটা এনেকুৱা ঘটনা, এনেকুৱা আচৰিত ঘটনা, যিটো ঘটনা শুনিলে আপোনালোকে ভাবিব এনেকুৱাও হয়নে, এনেকুৱাও ঘটেনে পৃথিৱীত। কিন্তু এইটো একেবাৰে সঁচা ঘটনা। আৰু মোৰ নাম বিতুপন। মই বৰ্তমান ইউটিউবত নতুনকৈ ভিডিঅ' আপলোড কৰিবলৈ আৰম্ভ কৰিছোঁ। কিছুমান ক্ৰাইম ষ্টৰী, কিছুমান হৰৰ কাহিনী, তেনেকৈ কণ্টিনিউ ভিডিঅ' আহি থাকিব, ৰহস্যময় কাহিনী। এতিয়া আপোনালোকে সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আকৌ কি কৰিব লাগে কৰি দিব ধুনীয়াকৈ, যাতে ময়ো সাহস পাওঁ, ময়ো উৎসাহ পাওঁ আৰু তেনেকৈ ভিডিঅ' কণ্টিনিউ কৰিব পাৰোঁ। এনেকৈ আপোনাৰ আশীৰ্বাদ লৈ মই এনেকৈ আগুৱাই যাব লাগিব। তেনেকৈ বলক আজি কাহিনীটো আৰম্ভ কৰোঁ। 1994ত টেৰী নামৰ এজন লোকে আমেৰিকাৰ উটা নামৰ ঠাইটুকুৰাত, স্কিল ৱাল্কাৰ নামৰ এটুকুৰা ঠাই আছে। সেই স্কিল ৱাল্কাৰ নামৰ সেই ঠাইটুকুৰা তাৰমানে এনেকুৱা এটুকুৰা ঠাইটুকুৰাৰ মালিক চেঞ্জ হৈ থাকে। ঠাইটুকুৰা আজি কোনোবা এজনে কিনি এবছৰ দুবছৰ পিছত সেই টুকুৰা আকৌ বিক্ৰী কৰি দিলে। কোনোবাই আকৌ কিনে, এবছৰ দুবছৰ ভিতৰত আকৌ বিক্ৰী কৰি দিয়ে। কিন্তু ঠাইটুকুৰা স্কিল ৱাল্কাৰ ঠাইটুকুৰা একদম সুন্দৰ ঠাই, একদম হাবিপৰীয়া ঠাই, তাৰ এটা সুন্দৰ ঘৰ আছে। কিন্তু ঠাইটুকুৰা মানুহে কিয়ৰ কাৰণে সঘনাই বেছি দিয়ে, এই কাহিনীটো জনাৰ পিছত আপোনালোকো শিহৰি উঠিব। তাৰ কাহিনী শুনি, সেই স্কিল ৱাল্কাৰ ৰেঞ্চৰ কাহিনী শুনি আপোনালোকেও একদম কম্পমান হৈ পৰিব যে মাটিটুকুৰাৰ আচল ৰহস্য কি। এটা সময়ত টেৰী নামৰ এজন লোকে সেই স্কিল ৱাল্কাৰ 500 একৰৰ সেই মাটিটুকুৰা কিনিলে। দাম দৰ মিলিলে, কম দামত পালে, সকলো ফালৰ পৰা মিলিলে এটা পাৰফেক্ট ডিল হৈ টেৰীয়ে সেই স্কিল ৱাল্কাৰৰ সেই 500 একৰ মাটিটুকুৰা কিনি ল'লে। সুন্দৰ ঠাই, প্ৰাকৃতিক পৰিৱেশ, হাবি পৰুৱা এটুকুৰা ঠাই, এটা সুন্দৰ এটা প্ৰকাণ্ড এটা ঘৰ। টেৰীয়ে ফেমিলিক ক'লে, বা মই বহুত কম দামত এটুকুৰা মাটি পাইছোঁ, তাত আমি শ্বিফটিং হ'ম আৰু আমি পুৰণা ঘৰটো বিক্ৰী কৰি দিম। তাত গৈ আমি সুন্দৰকৈ সেই হাবি পৰুৱা ঠাইটুকুৰাত আমি সুন্দৰকৈ আমাৰ বাকী টুকুৰা জীৱনটো আমি আগুৱাই যাম। তেনেকৈ এদিন টেৰী তাৰ কিছুমান লগৰ গৈ, ফেমিলিও গৈ লগত গৈ সেই ঠাইটুকুৰা প্ৰথমতে স্কিল ৱাল্কাৰৰ ঠাইটুকুৰা নতুন কিনিছে যেতিয়া প্ৰথমে গৈ চাই আহোঁ বুলি কৈ চাবলৈ গ'ল। চাই গৈ দেখিলে তাত সুন্দৰ, একদম ধুনীয়া প্ৰাকৃতিক পৰিৱেশে আৱৰা হাবিপৰীয়া ঠাই, এটুকুৰা সুন্দৰ মুকলি ঠাই, তাৰ মাজত এটা প্ৰকাণ্ড ঘৰ। ঘৰটোৰ দৰ্জা আৰু খিৰিকীত প্ৰকাণ্ড নট বল্টটো লগাই থোৱা আছে। এই নট বল্টটো কিহৰ কাৰণে লগাই থোৱা আছে, আমি ঘটনাৰ পিছলৈ আমি গম পাম তাৰ প্ৰকৃত কাহিনী। সকলো চাই বৈ মেলি সিহঁতি এদিন দিন বাৰ ঠিক কৰি সিহঁতি যাৱতীয় যিমান বস্তু বাহানি সিহঁতি ট্ৰাকত লোড কৰিলে। 3খন ট্ৰাকত, এখন ট্ৰাকত তাৰ পোহনীয়া জীৱ জন্তুৱে এখন ট্ৰাকত ভৰ্তি হৈ গ'ল। তাৰ এখন ডাঙৰ ফাৰ্মো আছে। বাকী এইবিলাক ঘৰৰ যাৱতীয় বস্তু 2খন ট্ৰাকত উঠাই সিহঁতি স্কিল ৱাল্কাৰৰ সেই উটাৰ সেই ঠাইটুকুৰাত সিহঁতি আহি উপস্থিত হ'ল। তাৰমানে সিহঁতি নতুন ঘৰত আহি পালেহি। তেনেকৈ সিহঁতি সেই ট্ৰাকৰ পৰা বস্তু নমাওঁতে মেলোঁতে কৰি থাকোঁতে টেৰীৰ চকুত গ'ল হাবিৰ পৰা এটা প্ৰকাণ্ড কুকুৰ নিচিনা বাঘ সিহঁতৰ ফালে আগুৱাই আহি আছে। আৰু কুকুৰ নিচিনা বাঘটো এলাপেচা বাঘ নহয়, এটা সাংঘাতিক ডাঙৰ। তাৰ যোনটো বাউণ্ডেৰী ফেঞ্চিং মাৰা আছে, 6-7 ফুট ওখ ফেঞ্চিং সেই কুকুৰ নিচিনা বাঘটো অনাখায়ে জঁপিয়াই পাৰ হৈ আহি সিহঁতৰ কাষ পালেহি। এটা জংঘলৰ এটা জংঘলী জন্তু সিহঁতৰ ওচৰত আহি উপস্থিত হৈছেহি। সিহঁতি ভয়ত কম্পমান হৈ পৰিলে। এইটো ভয় খোৱাটো স্বাভাৱিক। এতিয়া যদি জংঘলৰ জন্তু এটা যদি হঠাৎ মুখৰ আগত আহি ওলাই যায়হি, এইটো চবেই, আপুনি ময়ো এইটো ভয় খোৱাটো স্বাভাৱিক। সিহঁতিও ভয় খালে। টেৰী কাষেদি পাৰ হৈ গ'ল। সেই কুকুৰ নিচিনা বাঘটোৰ চকু গ'ল
সেই সিহঁতি জীৱ জন্তু পোহনীয়া গৰু ছাগলী অনা সেই ট্ৰাকখনৰ চকু গ'ল। তাৰমানে সেই ট্ৰাকখনত এটা গৰু পোৱালি এনেকৈ মাথাটো উলিয়াই আছে, তাৰ গাটো ভিতৰত সোমাই আছে কিন্তু মাথাটো লোহাৰে এনেকৈ বেৰি এনেকৈ ওলাই আছে। কুকুৰনেচা বাঘটো দৌৰি জঁপিয়াই গৈ গৰু পোৱালিটোৰ মুখত এনেকৈ কামোৰ মাৰি ধৰিলে, একদম টানিব চেষ্টা কৰিছে, মানে গৰু পোৱালিটোক সেই টানি বাহিৰলৈ ওলাব চেষ্টা কৰিছে, কিন্তু গৰু পোৱালিটো বাহিৰলৈ ওলাই নাহে, তাৰ অকল মূৰটোহে ওলাই আছে। তেৰিয়ে চিন্তা কৰিলে এই জংঘলৰ জন্তুটোৱে আমাৰ গৰু পোৱালিটোক খাবলৈ আহিছে। সি আৰু বেছি ভাবা চিন্তা নকৰি তাৰ লগত থকা আৰু কেইটামানে লগত থকা 3-4মান লোকে 3টা বন্দুক সেই কুকুৰনেচা বাঘটোৰ ওপৰত বন্দুক খালী কৰি দিলে। আচৰিত কথা, কুকুৰনেচা বাঘটোৰ শৰীৰত গুলি প্ৰৱেশ কৰি গুলিটো যেন নাইকিয়া হৈ গৈছে। কুকুৰনেচা বাঘটোৰ দেহৰ পৰা এটোপা তেজো ওলা নাই। সি অনুভৱেই কৰা নাই যাতে তাৰ গাত যে গুলি লাগিছে বুলি। অথচ সিহঁতি 3টা ৰাইফল খালী কৰি দিলে। আপুনি চিন্তা কৰক। লাষ্টত কুকুৰনেচা বাঘটোৱে গৰু পোৱালিটোক উলিয়াই আনিব নোৱাৰি সি সেই 6-7 ফুট ফেঞ্চিং অনাহাহে জঁপিয়াই পাৰ হৈ গৈ জংঘলত নাইকিয়া হৈ গ'ল। তেৰিয়ে ভাবিলে এই কুকুৰনেচা বাঘটো আজি আহিছে, সি আকৌ আহিব পাৰে, কাৰণ তাৰ ফাৰ্মত তাৰ মানে পোহনীয়া জীৱ জন্তু ঢেৰ আছে। সি যদি আকৌ দুনাই আহিব নোৱাৰে, আমি তাক খতম কৰি দিব লাগিব। এটি কথামতে কাম সিহঁতি 4-5টা বন্দুক লৈ কুকুৰনেচা বাঘটো যোন দিশে গ'ল সেই দিশে সিহঁতি মানে সেই ঠাইটুকুৰা বোকাময়, মানে বোকাত কুকুৰনেচা বাঘটোৰ ভৰিৰ খোজ স্পষ্ট হৈ পৰিছে। ভৰি খোজ খোজে বিচাৰি গৈ হাবি পালেহি। এটুকুৰা ঠাইত আহি উপস্থিত হ'ল, যিটুকুৰা ঠাইত সেই কুকুৰনেচা বাঘৰ ভৰিৰ খোজ নাইকিয়া হৈ গৈছে, অথচ ঠাইটুকুৰা চাৰিওফালে বোকা। কুকুৰনেচা বাঘটো এইখিনিৰ পৰা এইটো জেগালৈ আহিলে হয়, ইয়াৰ পৰা সি জংঘলৰ ভিতৰলৈ যাব লাগিছিলে। যদি জংঘলৰ ভিতৰলৈ গৈছে, তাৰ ভৰিৰ খোজ স্পষ্ট হ'লেহেঁতেন। এটুকুৰা ঠাইত তাৰ ভৰিৰ খোজ নাইকিয়া হৈ গৈছে, তাৰমানে এই ঠাইটুকুৰৰ পৰা কুকুৰনেচা বাঘটো নাইকিয়া হৈ গ'ল। আৰু কুকুৰনেচা বাঘটো যেতিয়া নাইকিয়া হৈ গ'ল, সেই ঠাইটুকুৰাত একদম মানে আচৰিত সিহঁতৰ কেমিকেলৰ গোন্ধ সিহঁতৰ নাকত আহিলে, আৰু সেই কেমিকেলৰ গোন্ধ সিহঁতি সহ্য কৰিব নোৱাৰিলে, তাৰ পৰা সিহঁতি উভতি আহিলে। আজি প্ৰথম নতুন ঠাইটুকুৰাৰ প্ৰথম অনুভৱ সিহঁতৰ সেনেকৈ পাৰ হৈ গ'ল। তাৰ পিছদিনাখন তেৰিৰ ফেমিলি, মানে তেৰিৰ ঘৈণীয়েকে গেলামাল দোকানৰ পৰা যাৱতীয় বস্তু আনিবলৈ গ'ল। গেলামাল দোকানজন আচৰিত হৈ পৰিলে। দোকানজনে ক'লে, আপুনি অলপ আগতে এইখিনি বস্তু মোৰ দোকানৰ পৰা লৈ গৈছে, আপুনি আকৌ সেই একেখিনি বস্তু নিবলৈ আহিছে। তেৰি ঘৈণীয়েকে চিন্তা কৰিলে, মই কেতিয়া আহিলোঁ, মই আহিছিলোঁ জানো? হ'ব পাৰে মই চাগে আহিছিলোঁ, নিব পাৰোঁ চাগে, মই পাহৰি গৈছোঁ বুলি ভাবি তেৰি ঘৈণীয়েকে ঘৰলৈ আহিলে। ঘৰলৈ আহি যোনটো নতুন ঘৰটোত সিহঁতি প্ৰথমতে নতুন আহি প্ৰৱেশ, কিছুমান ইমান ডাঙৰ ঘৰটো কিছুমান ৰুমত সিহঁতি এতিয়াও সোমোৱাই নাই, তলা বন্ধই আছে। এটা তলা বন্ধ থকা এটা ৰুমৰ ভিতৰত গেলামালৰ বস্তুখিনি, তাৰ যাৱতীয় বস্তুখিনি কেনেকৈ সোমালে, কোনে সোমালেহি? অথচ তেৰিৰ ঘৈণীয়েকে সেই ৰুমটো তলা খোলাই নাই, সেই তলা বন্ধ ৰুমটোৰ ভিতৰত সেই বস্তুখিনি কেনেকৈ সোমালে? তেৰিৰ ঘৈণীয়েক পাগল হৈ গ'ল, তাৰ মাথা কাম নকৰা হৈ গ'ল। আৰু এইবিলাক ভাবি গুলি চিন্তা কৰি নাথাকিলে, সি বাথৰুমত শ্বাৱাৰ ল'বলৈ, গা ধুবলৈ গ'ল। লগত কেইখনমান টাৱেল লৈ গৈছে, টাৱেলখন এনেকৈ হেঙাৰত মেলি থৈছে। যথাসময়ত যেতিয়া তেৰিৰ ঘৈণীয়েকৰ গা ধুই হৈ গ'ল, যেতিয়া গা মুচিব বিচাৰিছে, টাৱেল ল'ব বিচাৰিছে, হেঙাৰত টাৱেলকেইখন নাই। টাৱেলকেইখন বাথৰুমৰ পৰাই, হেঙাৰৰ পৰাই নাইকিয়া হৈ গ'ল। তেৰিৰ ঘৈণীয়েকৰ মাথা আৰু বেয়া হৈ গ'ল। এইবিলাক কি হ'ব ধৰিছে, কি ঘটিছে মোৰ লগত, তাই ভাবি পোৱা নাই। তাই এইবিলাক ভাবি গুণি থাকোঁতে কিটচেনলৈ গ'ল খানা বনাবলৈ। কিটচেনত আহি দেখিছে যিকেইখন টাৱেল তাৰ বাথৰুমৰ পৰা নাইকিয়া হৈ গৈছিলে, সেই টাৱেলকেইখন এতিয়া কিটচেনত কেনেকৈ আহিলে? তেৰিৰ ঘৈণীয়েকে এতিয়া বৰ্তমান কিটচেনত সি টাৱেলকেইখন অনাই নাই, টাৱেলকেইখন বাথৰুমৰ পৰাই নাইকিয়া হৈ গৈছিলে। আকৌ এই কিটচেনত টাৱেলকেইখন আনি পেলাই কোনে থ'লে?
এইবিলাক কথা বতৰা যেতিয়া টেৰী ঘৈণীয়েকে যেতিয়া টেৰীক ক'লে, টেৰী সান্তনা দিব ক'লে, কিন্তু টেৰীও অলপ অনুভৱ কৰিছে যে ঘৰটোত কিবা আচৰিত ঘটনা, কিবা আচৰিত আছে, কিবা আচৰিত হয়তো ঘটনা ঘটিছে, ইয়াত কিবা আচৰিত বস্তু, কিবা আচৰিত এণ্টিটি বা কিবা এটা বস্তু আছে। টেৰীয়ে কিন্তু কথাষাৰ ভয় খাব বুলি ফেমিলিক নক'লে। সেইকাৰণে এনেকৈ যে হৈ যায় আমি নতুন ঘৰত আহিছোঁ, নতুন শ্বিফ্টিং হৈছোঁ, নতুন এটা পৰিৱেশ পাইছোঁ, হৈ যায় আমি এইবিলাক বেছি ভাবি কৰি চিন্তা কৰি থাকিলে আমি আৰু বেছি পগলা হৈ যাম, বাদ দিয়ে, এনেকুৱা হৈ যায় বুলি কৈ তাক মানে বুজাই মিলাই মানে হেৰি কৰি দিলে আৰু। এদিন যেতিয়া টেৰীয়ে তাৰ যিবিলাক বাউণ্ডৰী দিয়া আছে, ফেঞ্চিংবিলাক পুৰণা হ'ল, পুৰণা ফেঞ্চিঙৰ জেগাত নতুন ফেঞ্চিং দিবৰ কাৰণে ফেঞ্চিং আনি, খুঁটা আনি, গাঁত খান্দা মেচিনো আনি গাঁত খান্দি 10টামান প'ষ্টো পুতিলে। এটা আমাক তাৰ যেতিয়া ভাগৰ লাগিলে, কাৰণ মেচিন দি গাঁত খান্দি তাৰ ভাগৰ লাগিলে, মেচিনটো এটা জেগাত থৈ সি ভাবিলে অকণমান ৰুমত গৈ, ঘৰত গৈ অকণমান খাই বৈ ফ্ৰেছ হৈ আহিম বুলি ভাবি গুচি গ'ল। যেতিয়া গাঁত খান্দিবলৈ তাৰ কামত ধৰিবলৈ আহিলে, গাঁত খান্দিবলৈ আহিলে, মেচিনটো সেই ঠাইটুকুৰাত নাই। আৰু টেৰীৰ একদম স্পষ্ট মনত আছে যে এইখিনি ঠাইতেই মেচিনটো সি থৈ গৈছিলে, কিন্তু মেচিনটো এতিয়া ইয়াত নাই। টেৰী আহি ঘৰত আহিলে, ঘৰত মানুহবোৰক ক'লে, পৰিয়ালক ক'লে যে মোৰ গাঁত খান্দা মেচিনটো তোমালোকে দেখিছিলা নেকি, তোমালোকে আনিছিলা দেখি? পৰিয়ালৰ সকলোৱে মানুহে ক'লে আমি দেখা নাই। তেতিয়া টেৰী কথাটো চিন্তা কৰিলে, মেচিনটো ক'ত গ'ল, হঠাৎ মেচিনটো নোহোৱা হৈ গ'ল। টেৰীও অকণমান মানে কিবা কিবি চিন্তা আহিব ধৰিলে, তাৰ অকণমান ভয়ো আহিব ধৰিলে। এইবিলাক ভাবি গুণি যেতিয়া পিছবেলা যেতিয়া সি গাৰ্ডেনত ঘূৰি ফুৰি আছিলে, তাৰ গাৰ্ডেনৰ আটাইতকৈ ডাঙৰ গছজোপাৰ একেবাৰে ওখ একদম ডালত তাৰ গাঁত খান্দা মেচিনটো এনেকৈ একদম আলফুলকৈ ওলমি আছে। টেৰীয়ে চিন্তা কৰিলে, ইমান ডাঙৰ গছজোপাত মেচিনটো কোনে উঠালে? 2-3টা মানুহেও এই গছজোপাত মেচিনটো উঠাব নোৱাৰে, আৰু এজন মানুহে এই গছজোপাত উঠিবও চিন্তা কৰিব লাগিব। আৰু 50-60 কেজি ওজনৰ এটা মেচিন গছৰ একেবাৰে ওপৰৰ ডালত কোনে তুলিলে? টেৰী পাগল হৈ গ'ল। সি আৰু সেই ঠাইটুকুৰাত বেছি দেৰি নাথাকিলে, সি আৰু কিবা এটা প্ৰকাৰে মেচিনটো নমাই ঘৰলৈ আহিলে। ঘৰলৈ আহি ৰাতি যেতিয়া সি ভাত পানী খাই বৈ মেলি তাৰ এটা ডেইলি এটা ৰুটিন আছে, তাৰ ফাৰ্মৰ গোহালিৰ তাৰ পোহনীয়া জন্তুবোৰ মানে হিচাপ কৰা। তেনেকৈ ৰাতি সি দেখিলে তাৰ ঘৰৰ বাউণ্ডৰীলে ৰাস্তাৰ পৰা এখন ট্ৰাক সোমাই আহি আছে। ট্ৰাকৰ লাইট দুটা মানে স্পষ্ট হৈছে। সি টেৰীয়ে ভাবিলে হয়তো কোনোবা চাগে পথচাৰী চাগে পথ পাহৰি পাই চাগে আমাৰ এইফালে সোমাই আহিছে। সি আৰু বেছি চিন্তা নকৰিলে, আৰু লাহে লাহে সেই লাইট দুটাও, ট্ৰাকখনো লাহে লাহে সেই ঠাইৰ পৰা আঁতৰি তাৰমানে গুচি গ'ল। পিছদিনাখনো একে ঘটনা ঘটিলে। ৰাতি সেই ট্ৰাকৰ লাইট দুটা একদম টেৰীৰ ঘৰৰ পিনে আহি আছে, স্পষ্ট দেখা পাইছে। একদম মুকলি জেগা, একদম ট্ৰাকখন এনেকৈ সোমাই আহিছে, লাইট জ্বলিছে। আহি তাৰ গেটৰ মুখ পালেহি। টেৰীয়ে চাম বুলি কৈ যাব বুলি বিচাৰোঁতেই সেই ট্ৰাকখন লাহে লাহে আকৌ আঁতৰি গুচি গ'ল। সি এবাৰ নিশ্চিত হ'ল, কোনোবা চাগে ট্ৰাক ওলাও হয়, কিন্তু তাৰ এটা ভয়ো ভাৱ আহিলে, তাৰ এটা সন্দেহ হ'ল, এইটো কোনোবা ডকাইত নহয়তো, যি মোৰ ঠাইটুকুৰাত যেনে মই নতুনকৈ আহিছোঁ, মোৰ ফাৰ্মিঙত মোৰ বহুতো পোহনীয়া জীৱ জন্তু আছে, কোনোবা ডকাইত চোৰো হ'ব পাৰে, তেনেকুৱাও হ'ব পাৰে। সি সেইবিলাক সন্দেহ কৰিলে। কিন্তু যেতিয়া গুচি গ'ল, সি অকণমান সান্তনা ল'বিলে, বা নহয় সি ৰাস্তা পালে, সেইকাৰণে চাগে গুচি গ'ল। তাৰ এসপ্তাহৰ পিছত এদিন সেই আচৰিত ট্ৰাকখন, আচৰিত পোহৰ টেৰীয়ে পুনৰ দেখা পালে। এইবাৰ আহি সেই পোহৰটো দেখা পালে যে তাৰ বাউণ্ডেৰীৰ যোনখন মেইন গেটখনৰ ওচৰত ৰৈ আছে। টেৰী আৰু এইবাৰ বেছি ভাবা চিন্তা নকৰিলে, সি ৰাইফল লৈ
ওলাই গ'ল। লাহে 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 সেই ট্ৰাকখনো সেই পোহৰটো লাহে লাহে পিছুৱাই যাব ধৰিলে। লাহে লাহে টেৰীও আগুৱাই যাব ধৰিলে। টেৰীয়ে চিন্তা কৰিলে যদি ট্ৰাক হয় ট্ৰাকৰ মাত আহিব, ট্ৰাকৰ ইঞ্জিনৰ মাত ওলাব, ট্ৰাকৰ এটা মাত ওলাব, কিন্তু একো মাত নাই, ট্ৰাকৰ মাত নাই। লাহে 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 সেই পোহৰটো লাহে 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 আঁতৰি যাব ধৰিলে। গতিকে টেৰীও লাহে 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 সেই পোহৰটোক অনুসৰণ কৰি যাব ধৰিলে। এটা সময়ত সেই পোহৰটো লাহে 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 আকাশলৈ মানে ওপৰলৈ এনেকৈ উঠি যাব ধৰিলে। টেৰী নিশ্চিত হ'ল এইটো কোনো ট্ৰাক নহয়, এইটো কিবা বেলেগ বস্তুৱে হয়। এটা সময়ত গৈ বস্তুটো ওপৰলৈ উঠি গোটেই চাৰিওফালে স্কেনিং কৰিব ধৰিলে। তাৰমানে কিবা গছ চছবোৰত পোহৰটো পৰিব ধৰিলে। পোহৰবোৰত পৰিব ধৰোঁতেই সেই পোহৰটো কেনেবাকৈ আহি টেৰী গাটো পৰিলে। টেৰী গাত পৰাৰ লগে লগে টেৰীয়ে হাতত ৰাইফল ল'লে। ৰাইফল লোৱাৰ লগে লগে সেই পোহৰটো দূৰ আকাশত গৈ নাইকিয়া হৈ গ'ল। টেৰীৰ দেহৰ নোম শিয়ৰি উঠিলে, তাৰ নোম ডাল ডাল হৈ পৰিলে। সি এয়া চকুৰে কি দেখিলে, এয়া কি দেখিছে, এয়া সি কিবা ভ্ৰম হোৱা নাইতো, সি সপোন দেখা নাইতো, এয়া বাস্তৱটো। কেনেকৈ এটা পোহৰ আকাশত গৈ নাইকিয়া হৈ যাব পাৰে। সি আৰু সেই ঠাই টুকুৰাত বেছি সময় নকটালে, তুৰন্তে আহি ঘৰৰ ফেমিলিত সকলো কথা ক'লে। আৰু তাৰো এটা ভয় আছে, ভয় মানে কি, তাৰ ফেমিলি আছে, যদি ফেমিলিৰ কিবা এটা হৈ যায়। সি এতিয়া লাহে 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 অনুভৱ কৰিব ধৰিলে যে এই ঠাই টুকুৰা মানুহে কিয় কাৰণে নিটিকে, মানুহে এই ঠাই টুকুৰা মাটি কিনি কিয় আকৌ বিক্ৰী কৰি দিয়ে। তাৰ প্ৰকৃত ৰহস্য টেৰীয়ে লাহে 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 অনুভৱ কৰিব ধৰিলে যে এই ঠাই টুকুৰাত কিবা ৰহস্য, কিবাটো আছে যে এই ঠাই টুকুৰাত ঘটি থাকে। আৰু চাগে ভয়ত আগৰ মালিকে এই ঠাই টুকুৰা বিক্ৰী কৰি থৈ গুচি যায়। কিন্তু টেৰীয়ে এইবিলাক তাৰ একদম অজ্ঞাত, এইবিলাক কথা একো জনাই নাছিলে। এতিয়া নতুনকৈ মাটিখিনিত অহাৰ পিছতহে সি গম পালে এই ঠাই টুকুৰাৰ প্ৰকৃত ৰহস্য। এদিন টেৰী ৰাতি ঠিক 12টামান বজাত তাৰ কিবা শব্দত টোপনি ভাঙিলে। সি যেতিয়া সাৰ পাই উঠিলে, সি অনুভৱ কৰিব ধৰিলে তাৰ ঘৰৰ পিছফালে কিবা বস্তু আছে, যি বস্তু ঘৰৰ পিছফালে ঘূৰি ফুৰিছে। কিবা আচৰিত আচৰিত ধৰণে শব্দ আহিছে বাহিৰৰ পৰা। তাৰ কুকুৰকেইটাও একদম ভুকিব ধৰিছে, এবাৰ ভুকে এবাৰ শান্ত হৈ যায়। কথাটো সি একো ভাবি পোৱা নাই। টেৰীয়ে উঠি তাৰ পৰিয়ালক জগালে। পৰিয়ালক ক'লে যে বাহিৰৰ পৰা কিবা শব্দ আহিছে, শুনা পাইছা নেকি? সিহঁতি ক'লে হয়, একদম স্পষ্টকৈ শুনা পাইছোঁ। কোনোবা চোৰ ডকাইত অহা নাইতো, কাৰণ আমাৰ ফাৰ্মিঙত বহুত গৰু জীৱ জন্তু আছে, কিবা চোৰ নহয়তো। টেৰীয়ে হাতত ৰাইফলটো লৈ খিৰিকী এখন খুলিলে। খিৰিকী খোলাৰ লগে লগে টেৰীৰ চকু ডাঙৰে হৈ থাকিলে। তাৰ মুখেৰে শব্দ ওলোৱা নাই, সি ভয়ত থৰ হৈ গ'ল। এটা আচৰিত প্ৰাণী, যিটো প্ৰাণীৰ মাথা নাই, চকু কাণ নাই, হাত ভৰি একো নাই, হঠাৎ টেৰীৰ সন্মুখত আহি ওলালেহি। তাক দেখি টেৰী একদম চকু ডাঙৰ হৈ সি স্থিৰ হৈ গ'ল। সি ক'ব নোৱাৰা হৈ গ'ল ভয়ত। পটককৈ দৰজা বন্ধ কৰি সি আহি সকলো কথা ক'লে যে তেনেকৈ বস্তু। সিহঁতৰ সেই ৰাতিটো সিহঁতি টোপনি সিহঁতৰ নাহিলে। সিহঁতি গোটেই ৰাতিটো ভয়ে ভয়ে পাৰ কৰিলে। সিহঁতি নিশ্চিত হ'ল যে এই প্ৰাণীটো এই পৃথিৱীৰ নহয়েই, এই ধৰিত্ৰীৰ প্ৰাণী এইটো নহয়ে, যে কিবা বেলেগ বস্তুহে। গোটেই ৰাতিটো সেই আচৰিত প্ৰাণীটোৱে এটা নহয় কেইবাটাও চাৰিওফালে সিহঁতৰ ঘৰটো ৰাউণ্ড চক্কৰ কাটি থাকিলে। কিবা কিবি শব্দ ওলাব ধৰিলে সিহঁতৰ ভাষাত, যিবিলাক শব্দ সিহঁতি বুজি নাপায়, সিহঁতি বুজি পোৱা নাই। সিহঁতি দৰজা খিৰিকী, সেই যে ডাঙৰ ডাঙৰ নট বল্টৰ কথা কৈছিলোঁ, সেই নট বল্টবোৰ কচি এতিয়া লগাই বন্ধ কৰিলে।
তেতিয়া সিহঁতি গম পালে যে আগৰ মালিকবোৰে এই নট বলটো সিহঁতিয়ে ফিটিং কৰিছিলে, সিহঁতিয়ে নট বলটো লগাই দৰ্জাত লগাই সিহঁতিও এইবিলাক ঘটনাৰ সন্মুখীন হৈছিলে, মুখামুখি হয়তো হৈছিলে। লাহে লাহে টেৰী ফেমিলি সিহঁতৰ আৰু ভয় বাঢ়ি যাব ধৰিলে। যিমানে দিন গৈ আছে সিহঁতৰ আৰু ভয় বাঢ়ি যাব ধৰিলে। সিহঁতি এতিয়া কি কৰিব, সিহঁতি উপায় নোপোৱা হৈ গ'ল। কাৰণ টেৰীৰ ভয় হ'ল, যদি তাৰ ফেমিলিৰ কিবা এটা হৈ যায় তেন্তে ইয়াৰ ৰিস্ক কি হ'ব, ইয়াৰ উত্তৰদায়িত্ব সিয়ে ল'ব লাগিব। কাৰণ সিয়ে এই মাটি টুকুৰা ডিল কৰিছিলে, মাটি টুকুৰা কিনিছিলে। এতিয়া যদি কাৰোবাৰ কিবা এটা হৈ যায়, এয়া টেৰী কি উত্তৰ দিব? তেনেকৈ এদিন টেৰীয়ে দেখিলে ৰাতি, তাৰতো এটা ডেইলি ৰাতিৰ ৰুটিন আছে। সি ভাত খাই উঠি ৰাতি সদায় তাৰ গৰু, তাৰ পোহনীয়া জীৱ জন্তুবোৰ মাৰ্ক কৰে, তাৰমানে আছে নে নাই। এদিন দেখিলে তাৰ গোহালিৰ পৰা এটা গৰু, ৰাতিৰ এটা গৰু তাৰমানে নাই। টেৰীয়ে ঘটনাটো, এই গৰুটোৰ কথা ফেমিলিক ক'লে। পিছদিনাখন আটায়ে চবেই মিলি চাৰিওফালে গোটেই জংঘল চলাথ কৰিলে, কিন্তু তাৰ সেই হেৰুৱা গৰুটো বিচাৰি নাপালে। এটা দুটাকে তাৰ 5জনী গাই গৰু তাৰ হেৰাই গ'ল। ক'ত গ'ল সিহঁতি বিচাৰি নাপালে। কিন্তু টেৰীয়ে দেখিলে যে এজনী গৰুৰ ভৰিৰ খোজ আছে, যি ভৰিৰ খোজ সেইফালে গৈছে। প্ৰথমতে সেই যে কুকুৰ নিচিনা বাঘটো যোনফালৰ পৰা আহিছিলে, ঠিক সেই দিশতেই এজনী গৰু যোৱা ভৰিৰ খোজ আছে। লাহে লাহে যেতিয়া সেই খোজবোৰ চাই যাব ধৰিলে, অনুভৱ কৰিলে তাত এজনী গৰুৰ ভৰি খোজ নাই, গোটেই 5জনীয়ে গৰুৰ ভৰি খোজ আছে। তাৰমানে সেই 5জনী গৰু এইফালে গৈ জংঘলত গৈছে, সোমাই গৈছে। কিন্তু একজেক্ট সেই পইণ্টটো, যিটো পইণ্টৰ পৰা সেই কুকুৰ নিচিনা বাঘটো নোহোৱা হৈ গৈছিল, একজেক্ট সেই পইণ্টটোতেই তাৰ 5জনী গৰু আহি একজেক্ট পইণ্টতে নোহোৱা হৈ গৈছে। তাৰমানে ভৰিৰ খোজ সেইখিনি ঠাইৰ পৰা আৰু নাই। তাৰমানে সেইখিনি ঠাইলৈ গৰুকেইজনী আহি তাৰপৰা হয়তো গৰুজনী কিবা হৈ গৈছে, হয়তো নোহোৱা হৈ গৈছে, নাইকিয়া হৈ গৈছে, হয়তো কোনোবাই লৈ গৈছে, উৰি গৈছে। তাৰমানে কিবা এটাতো ঘটিছে গৰুকেইজনী। 5জনী গৰুৰ ভৰি খোজ একেটা জেগাত, একেটা পইণ্টত আহি, আৰু সেই কুকুৰ নিচিনা বাঘটোৰ ভৰি খোজ একেটা পইণ্টৰ পৰাই নোহোৱা হৈ গৈছে। তাৰমানে এয়া কি? সিহঁতি লাহে লাহে কল্পনা কৰিব ধৰিলে, কিবাটো আছে এই ঠাইটুকুৰাত, কিবা এটা ৰহস্য আছে। সেই পোহৰ, এই গৰু হেৰাইছে। লাহে লাহে সিহঁতি অনুভৱ কৰিলে ঠাইটুকুৰাত কিবা এটাতো অলৌকিক আছে, কিবা এটাতো শক্তি আছে, কিবা এটাতো বস্তু আছে, যি বস্তুৱে সিহঁতক ইমান পৰিচান কৰি আছে, সিহঁতক ইমান অত্যাচাৰ কৰি আছে, সিহঁতক ইমান ভয় খুৱাই আছে। কিবা এটাতো আচৰিত আছে। ইয়াৰ পিছত যিটো ঘটনা ঘটিলে, যিটো আচৰিত ঘটনা ঘটিলে, এনেকুৱা ঘটনা টেৰীয়ে হয়তো লাইফত কেতিয়াও ভবাই নাছিলে যে এনেকুৱা ঘটনা, এনেকুৱাও কিবা পৃথিৱীত ঘটিব পাৰে। এদিন ৰাতি খানা পিনা খাই টেৰীয়ে যেতিয়া তাৰ নিত্য নৈমিত্তিক যিটো কাম, তাৰ গৰুকেইটাক, পোহনীয়া জীৱ জন্তু হিচাপ কৰা কাম, তেনেকৈ হিচাপ কৰিব এনেকৈ ৰাতি ওলাই যাওঁতে গাৰ্ডেনত দেখিলে, দূৰৈত জংঘলত দেখিলে, একদম গছৰ আগত মানে ওপৰত কিবা একদম ডাঙৰ এটুকুৰা যেন গোলাকাৰ জুই এটুকুৰা ভমককৈ জ্বলি আছে। আৰু সেই লাহে লাহে যেতিয়া সি টেৰীয়ে যিমান ওচৰলৈ যাব ধৰিলে, সেই গোলাকাৰ জুই টুকুৰা একেবাৰে স্পষ্ট হৈ পৰিলে। সি স্পষ্ট চকুৰে দেখিব ধৰিছে এটুকুৰা প্ৰকাণ্ড জুই ওপৰত আকাশত, ডাঙৰ এটুকুৰা জুই, কমলা আকাৰৰ গোল জুই টুকুৰা মাজত লাহে লাহে এনেকে হাত মেলিছে। আৰু সেই তাৰ জুই টুকুৰাৰ ভিতৰৰ পৰা চাৰিঠেঙীয়া একদম আচৰিত জন্তু, জীৱ এনেকৈ একদম ভৰি এনেকৈ বগাই ওপৰৰ পৰা তললৈ মাটিলৈ নামি আহিছে।
এই ঘটনা দেখাৰ পিছৰ পৰা তেৰি তাৰ চকু একদম থৰ হৈ গ'ল। সি মুখেৰে তাৰ ভাষা হেৰাই গ'ল। সি ভয়ত কঁপিব ধৰিলে। সি চকুৰ সন্মুখত সি কি দেখিছে? লাহে লাহে সেই একদম আচৰিত চাৰিঠেঙীয়া সেই পানীটো এনেকৈ বগাই নামি চাৰিওফালে জংঘলত মানে পিটপিটাই গুচি গ'ল। আৰু এটা সময়ত সেই পোহৰটো নাইকিয়া হৈ গ'ল। আৰু সেই পোহৰটো নাইকিয়া হৈ যোৱাৰ পিছত আৰু এবিধ নীলা আকাৰৰ পোহৰ তেৰিয়ে দেখা পালে। যি পোহৰটো চাৰিওফালে যেন এনে কিবা স্কেনিং কৰিছে, মাটি স্কেনিং কৰিছে, গছবোৰ স্কেনিং কৰিছে। তেৰিয়ে ওপৰত সম্পূৰ্ণ স্পষ্ট তাৰ চকুৰে সি দেখা পালে। এই ঘটনাটো স্কিল ৱাল্কাৰ ৰেঞ্চৰ এইটোৱে ঘটনা একদম একেবাৰে আচৰিত ঘটনা। এতিয়া মানে বৰ্তমান এতিয়ালৈকে সেই পোহৰটো তেৰিকো স্কেনিং কৰিছিলে। স্কেনিং কৰি এটা সময়ত সেই পোহৰটো আকাশতে নাইকিয়া হৈ গ'ল। তেৰিয়ে ঘৰলৈ আহি এই সকলো বিৱৰণ তাৰ পৰিয়ালক ক'লে। চবেই এতিয়া অনুভৱ কৰিলে যে এই ঠাইটুকুৰা আৰু সিহঁতি বেছি দিন থাকিব নোৱাৰে, সেইটো সিহঁতি নিশ্চিত হ'ল। এদিনটো আৰু এটা সাংঘাতিকে ঘটনা ঘটিলে। এদিন ৰাতি তেৰিৰ কুকুৰ 3টা পুৰা ভুকিব আৰম্ভ কৰিলে। তেৰি যেতিয়া ৰাতি ওলাই আহি দেখিছে তাৰ কুকুৰকেইটা দেখিছে। ভকাৰ কাৰণটো হৈ গ'ল সেই পোহৰটো পুনৰ হাবিত একদম ওপৰত পুনৰ দেখা পালে। এবাৰ তাৰ কুকুৰ 3টাই ভুকি সেই পোহৰটো দেখে দৌৰি গ'ল। যেতিয়া কুকুৰ 3টা দৌৰি যোৱাৰ লগে লগে সেই পোহৰটো নাইকিয়া হৈ গ'ল। আৰু তেৰিয়ে তেতিয়া একদম ফূৰ্তি হ'ল। সি আহি পৰিয়ালক ক'লে, ফেমিলি ক'লে যে আজি মোৰ কুকুৰকেইটা একদম আচৰিত কাম কৰি দিলে। কুকুৰকেইটা যোৱাৰ লগে লগে সেই পোহৰটো নাইকিয়া হৈ গ'ল। পোহৰ বা যি বস্তু আছিলে কুকুৰকেইটাৰ ভয়ত সিহঁতি গুচি গ'ল বা নাইকিয়া হৈ গ'ল বা ক'ৰবাত সিহঁতি পলাই গ'ল। আমাৰ কুকুৰকেইটা আজি সাংঘাতিক কাম কৰিলে। কিন্তু কুকুৰকেইটা তেতিয়ালৈকে ঘূৰি অহা নাই। কুকুৰকেইটাৰ মাত শান্ত হৈ পৰিলে। যাহাই পোহৰটো নোহোৱা হৈ গ'ল, কুকুৰকেইটাৰ মাত শান্ত হৈ গ'ল। তেৰিয়ে ভাবিলে আৰু আছে চাগে নিজৰ ঘৰতে আছে, আহি যাব আৰু সেই বুলি ভাবি তেৰি ৰাতি সিহঁতি শুই থাকিলে। ৰাতিপুৱা উঠি দেখিলে যে তাৰ পোহনীয়া কুকুৰ 3টা এতিয়ালৈকে অহা নাই। ৰাতি যোনটো দিশে কুকুৰকেইটা দৌৰি গৈছিলে সেই দিশত যেতিয়া তেৰিয়ে গৈ সি দেখিলে 3 টুকুৰা ঠাইত কিবা এনেকৈ ছাই পৰি আছে। যি ছাই চুই চাইছে একদম গৰম হৈ আছে। তাৰ আৰু বুজিবলৈ বাকী নাথাকিল। ৰাতিয়ে সেই আচৰিত পোহৰটো বা জুইকুৰাৰ কবলত পৰি তাৰ কুকুৰ 3টা ৰাতিয়ে জ্বলি ভস্ম হৈ গ'ল, মানে জ্বলি ভাপ হৈ গ'ল। তাৰ কেৱল সেই ৰাখ ছাইখিনিহে এতিয়া পৰি আছে। এইটো ঘটনাৰ পিছত সিহঁতি একেবাৰে ফাইনেল একদম নিশ্চিত হৈ গ'ল যে এই ঠাইটুকুৰাত আমি আৰু বেছিদিন থকাটো উচিত নহ'ব। তেৰি এতিয়া তাৰ সিহঁতৰ ভয় আৰু বাঢ়ি গ'ল। কাৰণ আৰু যদি বেছিদিন থাকোঁ, এতিয়া কুকুৰকেইটাৰ লগত এই ঘটনা ঘটিছে, কালি যদি মানুহৰ লগতো আমাৰ লগতো বা ফেমিলিৰ যদি কাৰোবাৰ এনেকুৱা কিবা এটা ঘটনা ঘটে, তেতিয়াহ'লেতো আৰু ইয়াৰ পৰা আৰু পৰিত্ৰাণ নাই। সিহঁতি সেই ঠাইটুকুৰা সিহঁতি মানে বিকিব আৰু তাৰমানে এনেকৈ আলোচনা সিহঁতৰ চলি থাকিল। তেনেকেই গৰম দিন গৈ ঠাণ্ডা দিন আহিলে। আৰু আমেৰিকা উত্তৰ ঠাণ্ডা একেবাৰে একদম যাৰ মানে হাড় কোপোৱা ঠাণ্ডা। এদিন সেই ঠাণ্ডাৰ দিনতে তেৰিয়ে দেখিলে তাৰ যিকেইটা পোহনীয়া গৰু আজি যোৱা বছৰে হেৰাইছিলে, সেই যোৱা বছৰ হেৰুৱা গৰু এতিয়া 94ৰ পৰা 95 আহি পালেহি। এবছৰৰ আগতে হেৰুৱা গৰুকেইটা সি তাৰ গোহালিত সি পুনৰ দেখা পালে। সেইটো পাহৰিয়ে গৈছিল যে তাৰ যেনেকৈ গৰু হেৰাইছিলে সিহঁতি একদম অলৰেডি পাহৰি পেলাইছিলে। হেৰুৱা গৰু ৰাতিটোৰ ভিতৰতে গোহালিত এইটো কেনেকৈ হ'ব পাৰে। ভালকৈ যেতিয়া গৰুকেইটা চালে, তেতিয়া গৰুকেইটাৰ পেটত এটা সম্পূৰ্ণ এটা একদম সঠিক নিপুণ দীঘল এটা কাট লগোৱা আছে।
মানে গৰু ধৰক যেনিবা গৰুটোক কোনোবাই অপাৰেশ্যন কৰি পেলাই এৰি দিছে, মানে একদম অপাৰেশ্যন কৰা এনে একদম সঠিক নিপুণ কাট, আৰু এনেকুৱা নিপুণ কাট, এই ডক্তৰৰ বাহিৰে কোনো কৰিব নোৱাৰে। তেনেকুৱা আৰু আজি আচৰিত ঘটনা সিহঁতৰ লগত ঘটিব ধৰিলে, যিবিলাক ঘটনা মানে যদি বহলাই ক'বলৈ হয় সেইটো বহুত সময় লাগিব। তাৰ যিবিলাক কাহিনী, যিবিলাক ঘটনা, সিহঁতৰ লগত আৰু কিছুমান এনেকুৱা ভয়ংকৰ ঘটনা ঘটিছিল। তাৰমানে সেই স্কিল ৱৰ্কাৰ ঠাইটুকুৰাৰ ঘটনা মানে কাহিনী আপুনি শেষ কৰিব নোৱাৰে। লাষ্টত এটা সময়ত টেৰীৰ সিহঁতৰ ফেমিলিৰ সিহঁতি একেবাৰে ফাইনেলত ডিচিশ্যন কৰিলে যে এই ঠাইটুকুৰা আমি আৰু বেছি দিন থাকিব নোৱাৰোঁ, কাৰণ হয়তো আমাৰ এতিয়া প্ৰাণৰ ভাবুকি আহি গৈছে। কাৰণ ইয়াত যিবিলাক ঘটনা ঘটিছে, সেই পোহৰ, সেইবিলাক এতিয়া গৰু কাঠ, হয়তো কোনটো মুহূৰ্তত কেতিয়াবা তাৰ ফেমিলিৰ পেটতো দেহতো যদি এনেকুৱা কাঠ পৰি যায়, কোনোবা কাটি যদি অপাৰেশ্যন কৰিবৰ কাৰণে কিবা এটা নঘটক, কিবা এটা যদি ঘটি যায়, তেন্তে সিহঁতি আৰু সেইকাৰণে সিহঁতি ফাইনেল ডিচিশ্যন ল'লে। সিহঁতি সেই মাটি টুকুৰা বিকিবৰ কাৰণে এটা সময়ত মানুহ বিচাৰিলে, মানুহ ওলাইও আহিলে। আমেৰিকাৰ প্ৰখ্যাত সেইটো সময়ৰ একদম উদ্যোগপতি ৰবাৰ্ট বেগলো নামৰ এজন লোকে সেই মাটি টুকুৰা কিনিবৰ কাৰণে আগবাঢ়ি আহিলে। সেই ৰবাৰ্ট বেগলৈ বহুত বছৰ আগতে মাটি টুকুৰা কিনিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু তেতিয়া সেই মাটি টুকুৰা কিনিব নোৱাৰিলে। সি এই ঠাইটুকুৰাৰ কথা আগতে জানিছিল, ইয়াত যে কিবা ৰহস্য ঘটনা ঘটি থাকে, ৰবাৰ্ট বেগলৈ আগত জানিছিল, কিন্তু মাটি টুকুৰা এটা কিনিবলৈ সি উৎসুক আছিল, কিন্তু পোৱা নাছিলে। এতিয়া যেতিয়া বৰ্তমান মালিক টেৰীয়ে মাটি টুকুৰা যেতিয়া বিকিবৰ কাৰণে আগবাঢ়ি আহিছে, সি ভাবিলে এতিয়া এই মাটি টুকুৰা কিনি লোৱা যাওক বুলি কৈ ৰবাৰ্ট বেগলৈ টেৰীৰ পৰা সেই 500 একৰ সেই ভূমি টুকুৰা কিনি ল'লে। কিনাৰ পিছত টেৰীয়ে ৰবাৰ্ট বেগলক ক'লে, এই মাটি টুকুৰা, এই ঠাইটুকুৰা আপুনি কি কৰিব? মাটি টুকুৰা বেচাৰ আগতে টেৰীয়ে ইয়াত যি ঘটনা ঘটিছিলে, সিহঁতৰ লগত যি ঘটনা ঘটিলে, সম্পূৰ্ণ কাগজত লিখি সম্পূৰ্ণ বিৱৰণ ৰাজহুৱা কৰিলে, যে যাতে ইয়াৰ পিছত আমাৰ পিছত যি মালিকে মাটি টুকুৰা কিনে, যাতে সিহঁতি যাতে অন্ধকাৰত নাথাকে, সিহঁতি সঁচাটো সিহঁতৰ আগলৈ আহক, সিহঁতি জানক যে এই মাটি টুকুৰা, এই ঠাইটুকুৰা আচল ৰহস্য কি জানক বুলিয়ে টেৰীয়ে সম্পূৰ্ণ কথা খুলি ভাঙি ক'লে এই ৰবাৰ্ট বেগলক। ৰবাৰ্ট বেগলৈও হয় ভৰ দিলে যে আমি জানো, আমি আজিলৈকে গম পোৱা নাই, আমি ইয়াত এটা আমাৰ ৰিচাৰ্চ চেণ্টাৰ খুলিম, ইয়াত এটা ডক্টৰৰ টীম আহিব, আমি ইয়াত ৰিচাৰ্চ কৰিম প্ৰকৃততে এই ঠাইটুকুৰাত কি ঘটি আছে। এতিয়া টেৰীয়ে ক'লে, হয়তো এতিয়া মইতো এই মাটিটুকুৰা আপোনাক বিক্ৰী কৰি দিলোঁ, এতিয়া আমি বেলেগ জেগা শ্বিফটিং হ'ম, তেতিয়া মই ৰিকুৱেষ্ট কৰিছোঁ আপোনাক, যাতে ময়ো জানিব বিচাৰোঁ, মোৰ জানিবলৈ মন আছে যে আমাৰ লগত প্ৰকৃততে কি ঘটিছিল, সেয়া কি আছিল, সেইবোৰ কোন হয়, ক'ৰ পৰা আহিছে, কি কথা, মানে মই জানিব বিচাৰোঁ। কাৰণ এইবিলাক ঘটনা মোৰ লগত ঘটি গৈছে, কিন্তু মই নাজানো যে এইবিলাক কি হয়, ক'ৰ পৰা আহিছে। এতিয়া আপোনালোকে ৰিচাৰ্চ কৰিব, গম পাব, ময়ো আপোনাৰ লগত চামিল হ'ব বিচাৰিছোঁ। তেতিয়া ৰবাৰ্ট বেগলৈ ক'লে, ঠিক আছে, আপুনিও ইয়াত আমাৰ টীমৰ লগত চামিল হ'ব, আপোনাক কিবা মেনেজাৰ হিচাপে আমি ইয়াত ৰাখি থ'ম। টেৰীয়ে মাটি টুকুৰা ৰবাৰ্ট বেগলক বিক্ৰী কৰাৰ এবছৰমানলৈকে তেতিয়া তেনেকুৱা একো ঘটনা ঘটা নাছিলে, কিন্তু সেই পোহৰবিলাক তেতিয়াও কিন্তু ৰাতি সিহঁতি দেখা পায়, কিন্তু প্ৰকৃততে সিহঁতি এতিয়াও নিশ্চিত হোৱা নাছিলে। আৰু সিহঁতি প্ৰথমতে মাটি টুকুৰা কিনাৰ প্ৰথমতে সিহঁতি ঠাইটুকুৰা কিন্তু পৰীক্ষা কৰি চালে। প্ৰথমতে সিহঁতি সেই গছবোৰক পৰীক্ষা কৰিলে, যে গছবোৰতো কিবা তেনেকৈ পাওঁ নেকি, কিন্তু গছবোৰতো সিহঁতি পৰীক্ষা কৰিলে, গছবোৰতো একো নাপালে। তাৰপিছত সিহঁতি সেই পানীত তাৰ যিবিলাক পাইপলাইন আছে, সেই পানী পৰীক্ষা কৰিলে, পানীতো একো নাপালে। লাষ্টত সিহঁতৰ টেৰী ফেমিলি চবৰে সিহঁতৰ চাইক'লজি টেষ্ট কৰিলে, তাৰমানে সিহঁতৰ মাথাৰ মগজু টেষ্ট কৰিলে, যে সিহঁতৰ চাইক'লজি ঠিক আছেতো, কিন্তু সিহঁতেও পাৰফেক্ট পালে, সিহঁতৰ কোনো বেমাৰ নাই, একদম পাৰফেক্ট পালে। তেন্তে যি ঘটনা ঘটি আছে সেয়া ঘটনা হয়তো সত্য হ'ব পাৰে, কিন্তু সিহঁতেও তেতিয়ালৈকে মানে বিশ্বাস কৰা নাই, তেতিয়ালৈকে এইবোৰ
আচৰিত ঘটনা ঘটা নাইতো। এবছৰৰ ভিতৰত তেনেকুৱা এটা ঘটনা এদিন ঘটিলে। ৰিচাৰ্জ কৰা টিমটোৰ লগতো টিমটো বহুতো জীৱ জন্তু আনিছিলে, মানে লৈ আহিছে। কাৰণ যিবিলাক ঘটনা অপাৰেশ্যন কৰা কিবা কিবি ঘটিছে সেই জীৱ জন্তুবোৰৰ লগতে ঘটিছে। এদিন টেৰীয়ে সেই ৰাতি গৰুবিলাক তেনেকৈ চাই থাকোঁতে, পৰীক্ষা কৰি থাকোঁতে দেখিলে যে যিজনী গৰু আজি 5 মিনিট আগতে চাই গৈছে, সেই 5 মিনিটৰ ভিতৰতে সেই গৰুজনীৰ পিঠিত সেই এটা সঠিক সেই কাটটো, যিটো কাটটো টেৰীৰ গৰুৰ লগত ঘটিছিলে, গৰুজনীৰ পিঠিত এটা একদম নিপুণ চিধা কাট, যিটো কাট ডক্টৰৰ বাহিৰে কোনো কৰিব নোৱাৰে। আৰু 5 মিনিটৰ ভিতৰতে গৰুজনী কোনোবাই অপাৰেশ্যন কৰি থৈ গুচি গ'ল। টেৰীয়ে লগালগ ডক্টৰৰ টীম মাতিলে, সিহঁতে সেই ৰিচাৰ্জ কৰা টীমক মাতিলে যে চোৱা, এই গৰুজনীক 5 মিনিটৰ ভিতৰতে কোনোবাই অপাৰেশ্যন কৰি থৈ গ'ল। ৰিচাৰ্জ কৰা টীমটোৱে ভাবিলে যে গৰুটোৰ লগত কি হৈছে আমি গম পাম, কিন্তু কোনে কৰিছে এতিয়া সেইবিলাক জানিব লাগিব, সিহঁতক তাক বিচাৰিব লাগিব। গোটেই সেইদিনাখন জংঘলটো গোটেই চোৱাত কৰিলে, বিচাৰিলে যে কিবা এনেকৈ পায় নেকি, কাৰোবাক পায় নেকি, কিন্তু সেই কাকো মানে বিচাৰি নাপালে। অকল গৰুজনীক কোনোবাই আহি অপাৰেশ্যন কৰি থৈ গ'ল 5 মিনিটৰ ভিতৰতে, মানে সেইটোহে গম পালে। পিছদিনাখনো তেনেকৈ গৰুবিলাক চাই থাকোঁতে এজনী গৰু দেখিলে, গৰুজনী কাণ কটা আৰু সেইটো একে একদম অপাৰেশ্যন কৰা, কোনোবাই অপাৰেশ্যন কৰি থৈ গুচি গ'ল, মানে কাণৰ পৰা তেজ টুপ টুপকৈ পৰি আছে। আকৌ ৰিচাৰ্জ কৰা টীমটো আহিলে, আকৌ সেইদিনাখন চালে, আকৌ গোটেই ৰাতিটো সিহঁতি কাৰোবাক বিচাৰিলে কিবা পায় নেকি, তেনেকৈ কিবা বস্তু কাৰোবাৰ মানুহ, যদি কোনোবা মানুহে কৰিছে বা কোনে কৰিছে, কিন্তু সেইদিনাখনো কাকো বিচাৰি নাপালে। তেনেকৈ গৰুবোৰৰ ওপৰত এনেকৈ অপাৰেশ্যন কোনোবাই আহি ৰাতি কৰি থৈ যায়, কিন্তু সিহঁতি কাকো দেখা নাপায়। কোন আহে, ক'ৰ পৰা আহে, কি কথা কোনো নাজানে। তেনেকৈ আচৰিত ঘটনা লাহে লাহে ঘটি যাব ধৰিলে। আৰু যিবিলাক ঘটনা ঘটিছে কেৱল পোহনীয়া জন্তুবোৰৰ ওপৰতে ঘটিছে। কোনোবাই আহে গৰুবোৰক অপাৰেশ্যন কৰি থৈ গুচি যায়, কিবা পৰীক্ষা কৰে চাগে, হয়তো কিবা গৰুবোৰৰ ওপৰত কিবা পৰীক্ষা কৰে, তেনেকুৱাই ঘটনা ঘটি থাকিলে। এদিনটো ঘটনা আৰু সাংঘাতিক ঘটিলে। আগত টেৰী আছিলে, টেৰী ঘৰটোৰ পিছফালে এখন ট্ৰেইলাৰ আছিলে। ট্ৰেইলাৰৰ ভিতৰত এটা বাংকাৰ আছে। বাংকাৰটো এটা সৰু বাংকাৰ, আৰু সেই ৰিচাৰ্জ কৰাৰ টীমটোৰ লগত কেইবাটাও ষাঁড় গৰু আছিল, মানে 6-7টা ষাঁড় গৰু আছিল, মানে ষাঁড় গৰু বলদ গৰু। 10 মিনিটৰ ভিতৰত টেৰীয়ে গৰুকেইটা চাই গৈছে। এই 10 মিনিটৰ ভিতৰত সেই ষাঁড় গৰুকেইটা তাৰ পৰা নোহোৱা হৈ গ'ল। সিহঁতি চাৰিওফালে বিচাৰি ফুৰিছোঁ কৰিও সেই গৰুকেইটা তাৰমানে বিচাৰি নাপালে। এটা সময়ত দেখিলে ঘৰটোৰ পিছফালৰ পৰা কিবা আচৰিত ধৰণৰ শব্দ আহিছে। টেৰী গৈ পিছফালে গৈ সেই ট্ৰেইলাৰখন বাংকাৰটোত ওপৰত উঠি গৈ এনেকৈ চাই দেখিলে যে সেই 6টা বলদ গৰু ইয়াত একদম বাংকাৰৰ ভিতৰত একদম আমন জিমনিকৈ শুই আছে। সি লগালগ ৰিচাৰ্জ কৰা টীমটোক মাতিলে যে চোৱা, ইয়াত কোনোবাই সেই ষাঁড় গৰুকেইটাক ওপৰত অপাৰেশ্যন কৰি থৈ গ'ল। কিন্তু সিহঁতি এইটো কথাত আচৰিত হ'ল, প্ৰকাণ্ড বলদ গৰু 6টা 10 মিনিট সময়ৰ ভিতৰত এই বাংকাৰটোৰ ওপৰত অনাটো সহজ কথা নহয়, এইটো মানুহৰ কাৰণে সম্ভৱেই নহয়। আৰু ইমান শান্তিৰে, ইমান সঠিককৈ, ইমান শান্তভাৱে, একো হুলস্থুল নোহোৱাকৈ এই ষাঁড় গৰুকেইটা আহি এই বাংকাৰৰ ভিতৰত কোনে সোমোৱালে? এইটো একেবাৰে অসম্ভৱ কথা। আৰু এটা ঠেক বাংকাৰ, তাতেই গৰু একো আৱাজ নাই, একো চাউণ্ড নাই, আৰু 10 মিনিটৰ ভিতৰতে সেই গৰুকেইটাক কোনোবাই অপাৰেশ্যন কৰি থৈ গ'ল, একদম চিধা কাট। সিহঁতি আচৰিত হৈ পৰিলে। সেই স্কিল ৱৰ্কাৰ এই ঠাই টুকুৰা তেনেকৈ ঘটনা বহুতো ঘটি থাকিলে। সেই ৰিচাৰ্জ কৰা টীমটো 1995ৰ পৰা 2002লৈকে একদম ৰিচাৰ্জ কৰিয়ে থাকিলে। এদিনটো 2002 চনৰ এদিনটো সিহঁতি সেই ৰিচাৰ্জ কৰা টীমটোৱে কিছুমান ঘটনা চকুৰে প্ৰত্যক্ষ কৰিলে। এদিন ৰাতি টেৰীয়ে ক'লে, টেৰীয়ে জংঘলৰ পৰা মাত শুনা পালে, আৰু সেই মাত
শুনাৰ পিছত অকল সেই মাতটো অকল টেৰিয়ে শুনা নাছিলে, তাৰ ৰিচাৰ্চ কৰা সেই ডক্টৰৰ টিমো মানুহখিনিও শুনিছিলে। এতিয়া 5জনমান মানুহ জংঘলৰ পৰা কোন দিশে পৰা মাত আহিছে সেই দিশে সিহঁতি ৰাতি তাৰমানে অনুসৰণ কৰি যাব ধৰিলে। এটা সময়ত যেতিয়া জংঘলৰ গভীৰতালৈ সিহঁতি সোমাই গ'ল, সোমাই যোৱাৰ লগে লগে সেইটো প্ৰথমতে যিটো কুকুৰ নিচিনা বাঘ টেৰিয়ে দেখিছিলে, সেই কুকুৰ নিচিনা বাঘটো এতিয়া চাইজত তেতিয়া প্ৰথম দেখাতকৈ এতিয়া চাইজৰ বহুত গুণেই ডাঙৰ আৰু 2টা ঠেঙত খোজকাঢ়ি ফুৰিছে আৰু আচৰিত ধৰণৰ মাত ওলাইছে। টেৰিয়ে ৰিচাৰ্চ কৰা টিমৰ সেই চাইণ্টিষ্টৰ বাকীকেইজনক ক'লে যে মই যি দেখিছোঁ আপোনালোকে দেখিছে নাই? সিহঁতিও ক'লে যে হয় আমিও দেখিছোঁ। সিহঁতি সেই কুকুৰ নিচিনা বাঘটোক সিহঁতি ৰাইফল উলিয়াই সিহঁতি গুলিয়াব ধৰিলে, কিন্তু সেই গুলি তাৰ গাত লাগিলে নাই নাজানো, কিন্তু জেগাৰ পৰাই কুকুৰ নিচিনা বাঘটো অন্তৰ্ধান হৈ গ'ল সিহঁতৰ চকুৰ সন্মুখতে। আৰু সেই কুকুৰ নিচিনা বাঘটোক আৰু সিহঁতি দুনাই দেখা নাপালে। আৰু কুকুৰ নিচিনা বাঘটো নাইকিয়া হৈ যোৱাৰ লগে লগে সেইটো কেমিকেলৰ গোন্ধ সিহঁতৰ নাকত পৰিলে, একদম আচৰিত কেমিকেলৰ গোন্ধ। সিহঁতি সহ্য কৰিব নোৱাৰিলে, সিহঁতি ঠাইটুকুৰ পৰা আহিব ধৰিলে। আহোঁতে সিহঁতি সেই যোনটো পোহৰ আকাশত টেৰিয়ে দেখা পাইছিলে, একেই পোহৰ আকাশত দেখা পালে আৰু একেই সেই 4ঠেঙীয়া যোনটো জন্তু সেই টেৰিয়ে দেখা পাইছিলে, তাৰ ওপৰৰ পৰা সেই গোলাকাৰটোৰ পৰা এনেকৈ ফালি ওলাইছিলে সেই 4ঠেঙীয়া জন্তু। সিহঁতৰ মুখৰ আগতেই এনেকৈ ধুমুহাৰ গতিত পাৰ হৈ গ'ল, কিন্তু সিহঁতক দেখা নাপালে। যদি সিহঁতক দেখা পোৱাহেঁতেন হয়তো সিহঁতি আৰু তাৰমানে জীয়াই নাথাকিলেহেঁতেন। স্কিল ৱাল্কাৰৰ এই ঠাইটুকুৰাত যেতিয়া সেই ৰিচাৰ্চ কৰা টিমটোৱে ৰিচাৰ্চ কৰিব ধৰিলে, তাত কিছুমান এনেকুৱা আচৰিত বস্তু সিহঁতি প্ৰত্যক্ষ কৰিছিল, সিহঁতে তাৰ মুখামুখি হৈছিল। তাৰ কিছুমান ভিডিঅ' আছে, কিছুমানৰ ফুটেজ আছে, কিছুমান তেনেকুৱা সেই ডকুমেণ্টছ আছে। তাৰ ভিতৰত তাৰমানে কি ঘটি আছে ৰিচাৰ্চ কৰা টিমটোৰ লগত সম্পূৰ্ণ আছে। সিহঁতি তাৰমানে আমেৰিকাৰ গভৰ্ণমেণ্টে সেই স্কিল ৱাল্কাৰৰ সেই ঠাইটুকুৰাত তাৰমানে কি ঘটি আছে তাৰমানে তেওঁ পাব্লিক কৰা নাই। তাৰমানে তাত কিবা আচৰিত কি ঘটনা ঘটি আছে তাৰমানে সেইটো পাব্লিকত মানে সেইটো লিক কৰা নাই, মানে এইটো মানে গোপনীয়াকৈ ৰাখিছে। এতিয়া কিহৰ কাৰণে গোপনীয়াকৈ ৰাখিছে এইবিলাক কথা এতিয়া আমেৰিকাৰ গভৰ্ণমেণ্টহে গম পাব, সাধাৰণ জনতাই ইমান এটা গম নাপায়। আৰু যিখিনি গম পায় সেইখিনি মই এতিয়া আপোনালোকৰ আগত ক'লোঁ। আপোনালোকে যদি ছ'চিয়েল মিডিয়া বা ইউটিউব ইণ্টাৰনেটত চাৰ্চ কৰি চাই তাত পাব, কিছুমান ফটো পাব, কিছুমান তেনেকৈ ভিডিঅ' পাব। কিন্তু এইখিনিয়ে মানে যথেষ্ট তাৰমানে জানিবৰ কাৰণে। তাৰমানে এনেকুৱাই আচৰিত ঘটনা তাত ঘটি আছে। তাৰমানে তাৰ অকণ সম্পূৰ্ণ এটা সৰু অংশহে মানে মই আপোনাক কৈছোঁ। যদি ইয়াৰ বিষয়ে যদি বহলাই ক'বলৈ হ'লে বহুত ঘণ্টা লাগি যাব। আৰু তাত এতিয়াও ৰিচাৰ্চ কৰা টিমটোৱে ৰিচাৰ্চ কৰি আছে, তাত কি পাইছে, কি তথ্য আছে সম্পূৰ্ণ পাব্লিক এতিয়াও কৰা নাই। এতিয়াও সেইটো ৰহস্য হৈ আছে। এয়াই আছিল স্কিল ৱাল্কাৰ নামৰ ঠাইটুকুৰাৰ ৰহস্য।